বহুতে এইটো ভাবি আছে যে মই যদি মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰোঁ তেতিয়াহ'লে মোৰ পইচাখিনি কেতিয়াবা গুচি যাব নেকি বা কেতিয়াবা সেই কোম্পানীটো ডুবি যাব নেকি আৰু এনেকুৱা এটা ভয় আহি গৈছে যে মিউচুৱেল ফাণ্ড বা শ্বেয়াৰ মাৰ্কেটত মানুহে ইনভেষ্টমেণ্ট কৰিব নোখোজে। আজিৰ দিনত অসমত এই 2 মাহৰ ভিতৰত এনেকুৱা স্কেমছ হৈছে নহয় যে মানুহ শ্বেয়াৰ মাৰ্কেটৰ কথা শুনিবই নিবিচাৰে আৰু সিহঁত ক'তবা নহ'লে ক'তবা শুদ্ধও আছে। বহুতে এইটো ভাবি আছে যে মই যদি মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰোঁ তেতিয়াহ'লে মোৰ পইচাখিনি কেতিয়াবা গুচি যাব নেকি বা কেতিয়াবা সেই কোম্পানীটো ডুবি যাব নেকি। জীৱন সুৰক্ষা সাৰধা আজিলৈকে ইয়াৰ কোনো ধৰণৰ সলিউশ্যন ওলোৱা নাই আৰু এইটো এতিয়া নতুনকৈ ৰিচেণ্টলি হৈ গ'ল। চ' এইবোৰ যিমানবোৰ আছে না সকলোবোৰ শ্বেয়াৰ মাৰ্কেটৰ কথা কয়, ক্ৰিপ্ট'কাৰেঞ্চিৰ কথা কয়। বহু ধৰণৰ এপ্লিকেশ্যনছ আছিলে যিবোৰ নেকি পইচা লৈ কেলে কেতিয়াবাই উৰি গ'ল। ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে, গতিকে শেষলৈকে চাব। আমি যেতিয়া মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰোঁ আমি ফিজিকেল ফৰ্মেটত একো কাগজ নাপাওঁ। এটা ফলিঅ' নম্বৰ পাওঁ, ডিমেট একাউণ্ট এটা থাকে যাৰ নেকি ID আৰু পাছৱাৰ্ড থাকে। বাছ এইখিনিয়ে ইনফৰ্মেশ্যন আমাৰ ইয়াতে থাকে, বাদ বাকী কোনো ধৰণৰ ফিজিকেল ফৰ্মেটত আমাৰ কাগজ নাহে। চ' সেইখিনি লৈ মানুহে বেছিকৈ ভয় কৰে। এতিয়া আপুনি যে ফেচবুকখন চলাই আছে বা ইউটিউবটো চলাই আছে বা যিকোনো ছ'চিয়েল মিডিয়া চলাই আছে আপুনি বা চবতকৈ ডাঙৰ UPI চলাই আছে, আপোনাৰ তাততো কোনো ধৰণৰ পেপাৰ নাথাকে, কোনো ধৰণৰ ফিজিকেল ফৰ্মেটত যে এখন পেপাৰ আছে তেনেকুৱাতো নহয়। এটা এপ্লিকেশ্যন আছে, সেই এপ্লিকেশ্যনত আপোনাৰ পাছৱাৰ্ড ID দুটা বস্তু আছে, এইটোৰ থ্ৰুতে আপুনি অপাৰেট কৰে। ঠিক তেনেকৈ মিউচুৱেল ফাণ্ডতো এটা পাছৱাৰ্ড আৰু ID থাকে আৰু তাৰ ভিতৰত ফলিঅ' নম্বৰ থাকে। তাৰমানে আপোনাৰ মিউচুৱেল ফাণ্ডৰ এটা স্পেচিফিক নম্বৰ বা একাউণ্ট নম্বৰ বুলি ক'ব পাৰে আপুনি। এই ফলিঅ' নম্বৰটো দি আপুনি কমপ্লিট ডিটেইলছখিনি বাহিৰ কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ ফিজিকেল ফৰ্মেটত একো নাথাকে আৰু মিউচুৱেল ফাণ্ডত কোনো মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ বা কোনো মিডলমেন শ্বেৰখানি কৰিব নোৱাৰে, কোনো ধৰণৰ তাতে মেনিপুলেশ্যন কৰিব নোৱাৰে। এইটো কমপ্লিটলি আপোনাৰ বস্তু, কাষ্টমাৰ নিজেহে কৰিব পাৰিব। বাই বা চেল কৰাৰ সময়ত আপোনাৰ তাতে এটা OTP আহিব, সেই OTP দি এপ্ৰুভেল কৰিব লাগিব, তাৰপিছতে আপোনাৰ মিউচুৱেল ফাণ্ডটো বাই হ'ব বা চেল হ'ব। এতিয়া আহোঁ মেইন মুদ্দালৈ। যদি মিউচুৱেল ফাণ্ড AMC বা ফাণ্ড হাউচ বেংক্ৰাপচি হৈ যায় বা ক'তবা গুচি যায় বা পলাই যায় তেতিয়াহ'লে আপোনাৰ ফাণ্ডটোৰ কি হ'ব? চ' ইয়াতে নহয় বহুকেইটা ছেগমেণ্টছ আছে, সেই ছেগমেণ্ট হিচাপত মই কথা পাতিম। প্ৰথমতে হ'ল আপোনাৰ মিউচুৱেল ফাণ্ড AMC মানে এছেট মেনেজমেণ্ট কোম্পানী বা ফাণ্ড হাউচ। এনেকৈ আপুনি য'ত ইনভেষ্টমেণ্ট কৰিছে সেই ফাণ্ডটোক মেনেজ কৰি আছে সেই পাৰ্টিকুলাৰ AMCয়ে। এতিয়া আজিৰ দিনত অল অভাৰ ইণ্ডিয়াত 46 AMCs আছে, যেনেকুৱা আপোনাৰ SBI এছেট মেনেজমেণ্ট কোম্পানী, HDFC, ICICI, এক্সিছ, পৰাগ পাৰিক, UTI, টাটা, এই বহু ধৰণৰ এছেট মেনেজমেণ্ট কোম্পানী আছে, টোটেল 46টা। এই যে এছেট মেনেজমেণ্ট কোম্পানী আছে নহয়, ইহঁতক ৰেগুলেট কোনে কৰে? ইহঁতক ৰেগুলেট কৰে SEBIয়ে, ছিকিউৰিটিজ এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া। যেনেকুৱা বেংকক ৰেগুলেট কৰে কোনে? RBI। ঠিক তেনেকৈ ইঞ্চুৰেঞ্চ ছেক্টৰক ৰেগুলেট কৰে IRDA। ঠিক তেনেকৈ মিউচুৱেল ফাণ্ড AMCক ৰেগুলেট কৰে SEBI। যিকোনো প্ৰব্লেম হওক SEBIয়ে সেইটোত চাব, বা যদি কিবা ভুল ভাল হৈ আছে ক'তবা ফ্ৰড কৰি আছে তেতিয়াহ'লে সেইটো SEBIয়ে চাব। SEBIৰ আণ্ডাৰতে বস্তুখিনি কমপ্লিটলি আহিব, কাৰণ SEBI ৰেগুলেট কৰি আছে। এক কথাত ক'বলৈ গ'লে SEBI ইহঁতৰ গাৰ্জিয়ান হয়। এতিয়া আপুনি যেতিয়া মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিব, আপোনাৰ মিউচুৱেল ফাণ্ডটো AMCয়ে মেনেজ কৰিব, ৰেগুলেট কৰিব SEBIয়ে। কিন্তু ডিপ'জিট ক'ত হ'ব জানে? যেনেকুৱা আমি বেংকত ডিপ'জিট কৰিব যাওঁ নহয়, আপোনাৰ ডিপ'জিটটো AMCৰ আণ্ডাৰত নাথাকে। সেইটোৰ কাৰণে দুটা ডিপ'জিটৰী বডি বনাই দিছে। এটা হ'ল আপোনাৰ NSDL, এটা হ'ল আপোনাৰ CDSL। NSDL হৈ আছে আপোনাৰ নেশ্যনেল ডিপ'জিটৰী ছিকিউৰিটিজ লিমিটেড, CDSL হৈ আছে আপোনাৰ চেণ্ট্ৰেল ডিপ'জিটৰী ছিকিউৰিটিজ লিমিটেড। এই দুটা যিকোনো এটাত যাই গ'লে আপোনাৰ ফাণ্ডটো ডিপ'জিট হৈ থাকে। তাৰমানে এতিয়া যদি AMCৰ কিবা হৈ যায় তথাপিও আপোনাৰ ফাণ্ডটো সুৰক্ষিত থাকিব ডিপ'জিটৰীৰ তাত। তাৰপিছত আহে ব্ৰকাৰ। আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিব হ'লে কোনোবা এটা ব্ৰকাৰ বা ডাইৰেক্টলি AMCৰ আণ্ডাৰতো কৰিব পাৰে। মেক্সিমাম ব্ৰকাৰৰ থ্ৰুতে কৰে, AMCৰ আণ্ডাৰত নকৰে, কাৰণ বহুতে নাজানে বস্তুখিনি। চ' ব্ৰকাৰ চাপ'জ আপোনাৰ গ্ৰ' আছে, জিৰ'ধা আছে, আপোনাৰ এঞ্জেল ওৱান আছে, আপষ্টক্স আছে, আৰু বহু ধৰণৰ স্পেচিয়েলি মিউচুৱেল ফাণ্ড কিছুমান ব্ৰকাৰ আছে, NJ আছে, প্ৰুডেণ্ট আছে, এনেকুৱা ধৰণৰ ব্ৰকাৰ আছে। চ' সিহঁতৰ থ্ৰুতেও আপুনি কৰিব পাৰে। আপুনি কোনোবা মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰৰ থ্ৰুতে কৰিব পাৰে। মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰে কৰে কি ডাইৰেক্টলি AMCৰ লগত টাই আপ থাকে ইহঁতৰ, তো ডাইৰেক্টলি AMCৰ থ্ৰুতে ইহঁতে কৰি লয়।
এতিয়া আপোনালোক হয়তো কনফিউজড হৈ গ'ল মই আপোনাক আৰু এবাৰ সামাৰাইজ কৰি দিওঁ আপুনি ব্ৰকাৰৰ থ্ৰুতে ইনভেষ্টমেণ্ট কৰিলে সাপোজ আপুনি গ্ৰ'ৰ লগত ইনভেষ্টমেণ্ট কৰিলে গ্ৰ'ত আপুনি মিউচুৱেল ফাণ্ড এটা খুলিব গ্ৰ'থ খুলিলে খোলাৰ লগে লগে আপুনি SBI HDFC যিকোনো এটা ফাণ্ড সাপোজ SBI তে আপুনি ইনভেষ্টমেণ্ট কৰিব SBI কণ্ট্ৰা ফাণ্ডত আপুনি ইনভেষ্টমেণ্ট কৰিব বা SBI স্মল কেপ ফাণ্ডত ইনভেষ্টমেণ্ট কৰিব আপোনাৰ টকাখিনি যাই কিলে ব্ৰকাৰৰ থ্ৰুতে AMCত গ'ল AMCত আপোনাৰ পইচাখিনি লাগি গ'ল এতিয়া পইচাটো আপোনাৰ সিকিউৰিটিজ কিনি যিখিনি আছে মানে আপুনি পইচা দি কেলে আপোনাৰ মিউচুৱেল ফাণ্ড কিনিলে মিউচুৱেল ফাণ্ড হলে এটা সিকিউৰিটিজ ডিজিটেল ফৰ্মৰ সিকিউৰিটিজ এটা পালে সেই সিকিউৰিটিখিনি ডিপোজিট হ'ব ক'ত NSDL বা CDSL কিছুমান NSDL ত লিস্টেড থাকে কিছুমান CDSL ত লিস্টেড থাকে সো এইবোৰ কমপ্লিটলি সেপাৰেট হয় আপুনি গুগল কৰিলে পাই যাব আৰু ইহঁত সকলোকে চাই কোনে সেবি সো আই থিংক আপোনালোক বস্তুখিনি বুজি পালে তথাপিও যদি কোনোবা কোম্পানী বেংক্ৰাপচি হৈ যায় বা দেউলিয়া হৈ যায় সেইখিনি সময়ত সেবি নিজৰ একচনত আহি যাব সেবিয়ে কমপ্লিট এছেটছখিনি যে আছে সেই এছেটছখিনি নিজৰ হাতত ল'ব আৰু সেই হিচাপত হয়তো বেলেগ AMCৰ তাত গোটাই দিব তাৰ মানে হয়তো কোনো বেলেগ AMC থ্ৰুতে একুয়াৰ কৰাই ল'ব বা মাৰ্জ কৰাই ল'ব এইটো এটা হৈ গ'ল একুয়াৰ কৰা বা মাৰ্জ কৰি দিয়া বা যিমানবোৰ এছেটছ আছে সেই এছেটছবোৰ বেলেগত বিক্ৰী কৰি দি চাহে এইটো সিকিউৰিটিজ হওক মানে আপোনাৰ ডিমেটেৰিয়েলাইজ হওক বা আপোনাৰ ফিজিক্যাল ফৰ্মত হওক সেই এছেটছবোৰ সেল কৰি দি ইনভেষ্টৰৰ যিমানবোৰ টকা আছে সেই টকাবোৰ ইনভেষ্টৰক ঘূৰাই দিব यानी कि আপোনাৰ টকাখিনি এটা লিমিট পৰ্যন্ত একদম সেফ আৰু সিকিউৰ হৈ আছে আপোনাৰ পইচা কোনো চুব নোৱাৰে দে বহুতৰে আৰু এটা প্ৰশ্ন আছে যদি ব্ৰোকাৰে গায়ব হৈ যায় যাৰ থ্ৰুতে মই যেটো এপ্লিকেশনৰ থ্ৰুতে মই পইচা ইনভেষ্টমেন্ট কৰিছো তেতিয়া হলে বহুত এনেকুৱা ব্ৰোকাৰ আছে যে ইনসলভেন্ট হৈ আছে সেইখিনি সময়ত কি হ'ব যাৰ কম পইচা আছে এইটো পাহৰি যাব কিন্তু যাৰ বেছি পইচা আছে ইহঁতৰ কি হ'ব সেইখিনি সময়ত সেই যে আপোনাক কৈছিলো ডিপোজিটৰি यानी कि NSDL বা CDSL বা আপুনি AMC ত যাব পাৰে আপোনাৰ SBI হওক বা UTI তাত আপোনাৰ ইনভেষ্টমেন্ট কৰা আছে তাতে ডাইৰেক্টলি যাওক ফলিও নম্বৰটো আছে ফলিও নম্বৰৰ থ্ৰুতে আপুনি পইচাখিনি উইথড্ৰ কৰিব পাৰিব আৰু আপুনি যেতিয়া মিউচুৱেল ফাণ্ডত ইনভেষ্টমেন্ট কৰিব ইনভেষ্ট কৰাৰ 2 দিন পিছতে আপোনাৰ তাতে এটা মেছেজ আহিব যে ইমানটা ইউনিট আপোনাৰ পাৰচেজ কৰা হল ইমান টকা এনেকুৱা ধৰণৰ সো এইটো ভয় খাব লগা কোনো কথা নাই আপোনাৰ ডাইৰেক্টলি যিকোনো ব্ৰোকাৰ আন্ডাৰত কৰক বা যিকোনো মিউচুৱেল ফাণ্ড ডিস্ট্ৰিবিউটৰ আন্ডাৰত কৰক ডাইৰেক্টলি যেতিয়া আপোনাৰ পইচাটো ইনভেষ্টমেন্ট হৈ যাব আপোনাৰ ইউনিট এলোকেশন হৈ যাব মিউচুৱেল ফাণ্ডত ইনভেষ্টমেন্ট কৰক শেয়াৰ মাৰ্কেটত ইনভেষ্টমেন্ট কৰক নিজে কৰক জানি কৰক কাৰোবাৰ গাইডেন্সত কৰক কিন্তু নিজৰ একাউণ্টত কৰক এই এনেকে পইচা বলে মই আপোনাক 1 লাখ টকা দিলো 5 লাখ টকা দিলো আপুনি পইচাটো স্টকছত ইনভেষ্ট কৰি মোক আপুনি ৰিটাৰ্ণ দিয়ক এনেকুৱা কেতিয়াও নহয় এনেকুৱা সম্ভৱ নহয় সেই কাৰণে এই ধৰণৰ স্ক্যাম হ'ব পাৰে আৰু মিউচুৱেল ফাণ্ডত আজিৰ পৰা নহয় 1963 ৰ পৰাই মিউচুৱেল ফাণ্ড চলি আছে আজি পৰ্যন্ত চলি আছে সো মিউচুৱেল ফাণ্ডত ইমান ৰেগুলেটৰি বডি থকাৰ পিছত সিস্টেমটো এনেকুৱা কৰিছে নহয় যে কোনো তাতে ফ্ৰড কৰাৰ নিচিনা চান্সে নাই আৰু স্পেশালি আজিৰ দিনত আৰু নাই গতিকে আপুনি টেনশন বিহীনভাৱে আপুনি ইনভেষ্টমেন্ট কৰিব পাৰে কিন্তু ইনভেষ্ট কৰক এজন যোনে জানে তাৰ থ্ৰুতে ইনভেষ্ট কৰক বা আপোনাৰ যদি কোনোবা ঘৰৰ মানুহে জানে বা নিজে শিকক ভালকে শিকক তাৰ পিছত ইনভেষ্ট কৰক যদি মানে ইনভেষ্টমেন্ট নকৰিব নহলে আপোনাৰ ৰিটাৰ্ণত বহুত লছ হৈ যাব পাৰে সো এখিনি আছিল আজিৰ ভিডিও আই হোপ আপোনালোকৰ ভিডিওখিনি ইনফৰ্মেটিভ লাগিছে যদি ইনফৰ্মেটিভ লাগিছে তেতিয়াহলে শেয়াৰ কৰি দিয়ক নেক্সট ভিডিও মই লৈ আহিম যে যদি কোনো এজন ইনভেষ্টৰ ঢুকায় বা ডিমাইজ হয় তেতিয়া হলে তেখেতৰ ফ্যামিলি মেম্বাৰছে সেই পইচাখিনি কেনেকৈ উইথড্ৰ কৰিব মিউচুৱেল ফাণ্ড কেনেকৈ গম পাও যে মিউচুৱেল ফাণ্ডত কিমান টকা আছে ইয়াৰ ডিটেইলছ ভিডিও মই আনি আছো সেইকাৰণে ফলো বাটনটো মাৰি দিয়ক ফলো কৰক নতুন ইনফৰ্মেটিভ ভিডিও নিশ্চয়কৈ পাব